চেলেনাই যে গম পালে কি হ'ব মোৰ ঘৰখন গাঁৱত বুলি। তাইতো মই যিমান টিকটপত থাকোঁ তাই ভাবে মোৰ ঘৰখন একদম পূৰা ধনী মানুহ ঘৰ বুলি ভাবে। আমাৰ ঘৰটো যে একদম গাঁৱৰ মাজত, তাইতো গম নাপায়। আমাৰ ঘৰত ৰাতিতে একদম পাহাৰখন লাগি আছে, কেতিয়াবা মাটি চাটি খহে, কেতিয়াবা সেই টিঙে চিঙে ওপৰে মাটি চাটি খহি, সেইবোৰ কথাটো মই তাইক কোৱাই নাই। তই যে এতিয়া ওলাইছহি অথনিৰ পৰা, আগবেলাতে ওলাই গ'লি ঘৰৰ পৰা, এতিয়ালৈকে তই সেই এতিয়া সন্ধিয়া সময়ত ওলাইছহি যে? মা তই বকিবলৈ নালাগিবি দেই, এতিয়া খংহে উঠিব মোৰ। আমাৰ ঘৰখন টাউনৰ পৰা ইমান দূৰত, 10 কিলোমিটাৰ হেৰি সোমাব লাগে টাউনৰ পৰা। এতিয়া এই দেৰি হ'ব, এই ৰিক্সা নেপালোঁ, আহোঁতে খোজকাঢ়ি খোজকাঢ়ি আহিছোঁ 3 কিলোমিটাৰ। ধেমালি পাইছ? নহয়, তই জানোৱেই নহয় ইমান দূৰত বুলি, বিনা কাৰণত তই কেলৈ ঘূৰি ফুৰা হয় টাউনত? ষ্টাইল মাৰি মাৰি ঘূৰি ফুৰিলে নহয়, 2 পইচা ঘটিবলৈ চেষ্টা কৰ। হিৰোটো নিচিনাকৈ একদম সেই নতুন চলা নতুন পেণ্ট পিন্ধিছে ঘূৰি ফুৰ, পইচা ঘটা ধান্দা কৰিছ। তোৰ লগৰবোৰে গাড়ী চলাই খাইছে, গেৰেজত কাম কৰি খাইছে, তই কেলৈ ন? তই যে ষ্টাইল মাৰি মাৰি ঘূৰি ফুৰা যে তই। মা তই কি কথাবোৰ ক'বলৈ আহিছ? মই কি লোকৰ ঘৰত কাম কৰিম কেনে কি এতিয়া? মই গাড়ী চলাই খাম? কেলৈ খাম মই গাড়ী চলাই? নেখাওঁ মই গাড়ী চলাই। গাড়ী চলাই নাখাওঁ, গেৰেজত কাম নকৰ, কি কৰি খাবি তই তেতিয়াহ'লে? পঢ়া শুনাটো এৰিলিয়ে, হাই ছেকেণ্ডেৰী পাছ কৰি ডিগ্ৰীটো বোলো ভালকৈ কৰচোন, নাই বেকৰ পৰি বেক ফেইল কৰি কৰি সেই ডিগ্ৰী চিঙিব নোৱাৰিলি। এতিয়া যিটো ষ্টাইলত ফুৰা বাহিৰত দেখিলে মানুহে ভাবিব বৰ ধনী ঘৰ দা। ঘৰখনৰ অৱস্থা দেখিছ? এইসোপা পানী এডোঙা দেখিছনে? বাপেৰক ইটাটো চপাপান দি দিবলৈ ক'লো, নাই ঘৰৰ ভিতৰত পৰি আছে, গেলা এগাল খাই লৈ। তইও যদি এনেকুৱা কৰ, মই কেনেকৈ জীয়াই থাকিম? মই বুদ্ধি লগাই আছোঁ নহয় মা, তইনো কেলৈ টেনশ্যন লৈছ? চেলেনা ঘৰখনৰ এজনীয়ে ছোৱালী, আগলৈও নাই পিছলৈও নাই। তাই তেহেঁতৰ ঘৰতে চাপিমগৈ আৰু ঘৰ যোৱাই হ'মগৈ। তোকো লৈ যাম, চিন্তা নকৰিবি। দেউতাকো লৈ যাম পাৰিলে। সেইবোৰকে সপোন আছে থাক তই, ধনী ঘৰ ছোৱালী পতাম। ধনী ঘৰ ছোৱালীটোক দিবও নহয় এখন ঘৰ দেখিলে মানে, তাত গৈ চাপিবিগৈ। কুকুৰৰ নিচিনা কাম কৰিব লাগিব, তেতিয়া দুবেলা দুমুঠি খাবলৈ পাবি লোকৰ ঘৰত। নিজৰ ঘৰখনৰ নিচিনা নহয় ভগা হওক চিগা হওক, নিজৰ ঘৰতে শান্তি। মই ক'তো যাবলৈ নাই দেই, মৰিম ইয়াতে। ইয়ালৈ আহিছোঁ যেতিয়া এইখন ঘৰতে মোৰ ঘৰ। তইনো মা মোক কেলৈ মাথাটো খাইছ বাৰু? আহিছোঁহে মই ইমান দূৰ খোজকাঢ়ি খোজকাঢ়ি, তই আকৌ আহিয়ে কথা শুনালিয়ে একেবাৰে। কথা শুনানি আকৌ, লোকৰ ল'ৰাবোৰ দেখিছ নহয় কিমান কাম কৰি দুপইচা ঘটিছে, এই ঘৰখনলৈ কৰিছে, কিবা এটা আনিছে। তইনো কি কৰিছ বাৰু? 1 পইচা ইনকাম নাই। লোকৰ সেই ছোৱালীৰ লগত সেই ঘূৰি ফুৰিবি দিনে ৰাতি ষ্টাইল মাৰি মাৰি, একদম দামী দামী সেই জোতা চেণ্ডেল, দামী দামী টি চাৰ্ট পিন্ধিবি, দামী দামী পেণ্ট পিন্ধিবি, ঘৰৰ হাঁহ কুকুৰা বিকি বিকি। তাৰ বাদে কি কাম আছে? ছোৱালীজনীয়ে গম পায় নে তোৰ এইখন ঘৰৰ পৰা তই যাৱ বুলি ষ্টাইল মাৰি মাৰি? তাই গম নাপায়, এনেও গম পালে আহিব, একো নহয়। এদিন মই আমাৰ ঘৰলৈ লৈ আহিম তাইক, ঘৰখন চাই যাবহি। আহিব বুঢ়ীমাই এজনী, 0.5 কিলোমিটাৰমান খোজকাঢ়িব লাগিব, ৰিক্সা চিক্সা নোসোমাই এইটো ৰাস্তাত। বৰষুণ দিলে বাৰিষা কালত গোটেই ভুঁই ৰুব পৰা অৱস্থা ৰাস্তাটো, সেইটো ৰাস্তাই দি আহিব খোজকাঢ়ি খোজকাঢ়ি কোনোবা ছোৱালী। কথা ক'বলৈ আহিছ? আহিলেও একেদিনাই পলাব, নাথাকে ইয়াত। পাহাৰখনৰ কাষতে লাগি আছে সেই ঘৰখন, পাহাৰৰ পৰা সেই হাতী চাতিও নামি আহে কেতিয়াবা। ভয়হে লাগে মোৰ, হাতীয়ে সেই ঘৰটো মহতিয়াই পেলাই বুলি কেতিয়াবা। এই মা তই সদায় নিগেটিভটোৱে ক দেই, সদায় নিগেটিভটো কৈ নাথাকিবিচোন। আহিব তাই এখন ঘৰলৈ, কেলৈ নাহিব? মই সেই কিবা এটা কৰিম নহয়, ঘৰখন অকণ ঠিক ঠাক কৰিম নহয় তাই অহাৰ আগতে। কিডাল কৰিবি কিডাল কৰিবি, বাপেৰে পুতেৰে দুইটা একেই। মোৰ কন্যা দিনাখনৰ পৰা বাপেৰে কৈ থাকে বোলে সেই এইখন ঘৰলৈ ঠিক কৰিম বোলে। পাকঘৰটো পানী পৰে গোটেই, খেৰবোৰ বদলাবলৈ কৈ আছোঁ, খেৰবোৰকে বদলাই নিদিয়ে আৰু ঘৰ বনাব। তহঁতি দুইটা একেই, একো এটা চিন্তা নকৰ। মই ঘৰখনৰ পৰা ত'ত জোৰা মাৰি ঘৰখন কেনেবাকৈ চলাই আছোঁ। নাৰিকল গছৰ পাতৰ পৰা এই ঝাৰু বনাই বনাই বিকিছোঁহেও বজাৰত। দাইল তেল নিমখ তেনেকৈ আহি আছে, তহঁতি দুটাই খা আৰু শাক। আমুকি চটফটি নহ'লে এইখন ঘৰ নচলে, ৰাতি চৌকাত জুই নজ্বলে এইখন ঘৰত। মই মৰিলে খাবি ভাত। জীয়াই থাকোঁতে বোলো ভাল কৰি লচোন ঘৰখন, বোলো অকণমান কামত ধৰ। নাই, আমাৰ এইটো ষ্টাইল মাৰি মাৰি দিবা হেৰি কৰিবলৈ, ফেশ্বন দি ফুৰিবলৈ। ডেকাতে বাপেকটোৱে কি আছিলে, মোকো তেনেকৈ ঠগি পেলাই নি বিয়া পতা, ষ্টাইল মাৰি মাৰি যাব আমাৰ ঘৰলৈ, গৈ গৈ ৰখি থাকিবগৈ পদূলি মুখত, তেনেকৈ প্ৰেমত বলিয়া কৰি মোক লৈ আহিলে। মা তয়ো যে আৰু দেই, তই যে বকিবলৈ পালে ৰবলৈ সময় নাই তোৰ। মই কৈছোঁ নহয়, মই কোৱাটোকে কৈ আছোঁ নহয়, তই পুতেৰৰ ওপৰত বিশ্বাস ৰাখ, তই কেলৈ টেনশ্যন লৈছ ইমান? এইবোৰক যি কৈ থাক এইবোৰ, খংহে উঠে। গোটেই বৰষুণ জাক দি দিলে গোটেইখন সেই অৱস্থা নাইকিয়া হ'ল, পাত চাত সৰি পিছফালখন চাব নোৱাৰি। মায়ে যে ইমান বলকি থাকে, ইমান বকি থাকে, মোক একদম আচৰিত বকে দেই। ভিতৰলৈহে যাওঁ দেই, ভূঞা চৰাইত ধুই অকণমান মই বিচনাতে পৰি দিওঁগৈ, ইমান ভাগৰ লাগিছে। আগফালৰ ৰুমটো বাৰু মায়ে সেই ইটা গাঁঠি গাঁঠি পকা কৰিলে, পিছফালৰ গীডোখৰটো কেঁচাই আমাৰ ঘৰটো। মায়ে গোটৰ পইচা ধাৰলৈ লৈ লৈ বাৰু সেই প্ৰথমৰ ৰুমটোৱে পকা কৰিলে, মই কাৰণে এইটো ৰুমতে পৰি মেলি থাকোঁ আৰু, কেঁচা ঘৰত যে থাকিবলৈ মন নাযায় পায়। মনলে উভতি আহে ল'ৰালি, তোৰে মোৰে এটি এটি ধেমালি। খিৰিকীফালৰ ভিউটো আকৌ ভালো লাগে আমাৰ ঘৰত, পাহাৰখন ওলাই থাকেতো, একদম পূৰা পাহাৰীয়া হাৱাটো আহি থাকে। এদিনীয়া মানুহে আমাৰ ঘৰখন জংঘল পায়, নহ'লেতো আৰু এনেইতো আমি থাকি ভালেই পাওঁ ন, নেচাৰেল হাৱা চাৱা আহি থাকে।
আমাৰ ঘৰত আৰু এটাই প্ৰব্লেম আৰু দুটাই সেই এগাল খাই লৈ পেলাই উৎপাত কৰি থাকে। মই কৈছোঁ বোলো কাইলৈ পৰহিলৈ বোৱাৰী আনিম, কিহৰ কাৰণে ইমান উৎপাত কৰি থাকিব লাগে গেলাগাল খাই লৈ। মায়েও এটা কথাই কয়, তেও বুজি নাপায় নহয়। বৰ খং উঠে সঁচাকৈ কৈছোঁ। ছোৱালী নাই যে কেনেকুৱা পাবহি নাজানো আমাৰ ঘৰখন আৰু আহিলেই হয় আৰু ইয়ালৈ। তাৰপিছত লাহেকৈ মই সিহঁতৰ ঘৰত ঘৰ যোৱাই হৈ চাপি ল'ম আৰু। मेहंदी है रचने वाली हाथों में ऐसी लाली बोल सखियां लखियां करने वाली है मेरे दिल को जीवन को। মই যে বিয়াৰ পিছত কি যে হ'ব বিতুপনৰ ঘৰখনতো ইয়াতকৈও ধনী হয়। তাৰ ঘৰখন বোলে 6 মহলীয়া, ওপৰৰ কেইটা মহল বোলে ভাড়া দিয়া মানুহ থাকে আৰু তলৰ কেইটাত থাকিম বুলি কৈছে। নহ'ব বোলো, মই বোলো মাজৰ ফ্ল'ৰতহে থাকিম দেই, তলৰ ফ্ল'ৰত নাথাকোঁ বোলো। গ্ৰাউণ্ড ফ্ল'ৰত থাকি বোলো মোৰ আমনি লাগিছে দেই, মই ওপৰৰ ফ্ল'ৰতহে থাকিব বিচাৰোঁ কৈছোঁ তাক। কি যে সপোন আমাৰ ছোৱালীবিলাকৰ, গৈ পেলাই নি আকৌ সেইখন ঘৰ ধৰিবগৈ লাগিব। ঘৰত কাম কৰিবলৈ বোলো মেইড পাই নে বোলো, মেইড আনি থবা দেই, মই হ'লে কাম কৰিব নাই হ'লে দেই, মই টাইলছ চাইলছ মচি থাকিব নোৱাৰোঁ বোলো। দিনে ৰাতিয়ে কাম কৰা বোলো মানুহ বিচাৰি থবা দেই, আগবেলা এজনী পিছবেলা এজনী, মই হ'লে একো কৰিব নাই দেই। বন্ধুসকল, জল্দি জল্দি মোৰ বিয়া হ'ব আৰু বেছি দিন নাই। ঘৰৰ পৰা অহা যোৱা কৰিব মানুহবিলাকে, ডাঙৰখিনিৰ লগত পাতিব কৈছোঁ আৰু বিতুপনক। তাৰপিছত আৰু বিয়াই হ'ব। আপোনালোকে ইয়াৰ পিছৰ খণ্ডবোৰ যদিহে চাবলৈ ইচ্ছুক তেতিয়াহ'লে চেনেলটি এতিয়াই ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই থৈ দিয়ক। আৰু আজিৰ খণ্ডটো যদি সঁচাকৈ ভাল পালে লাইক এটা কৰি কমেণ্ট কৰিবলৈ নাপাহৰিব। পিছৰ খণ্ডবিলাক চাই থাকিব দেই।